সো ইয়াত মানে বিশেষ বস্তুটো আকৰ্ষণটো মই কৈছোঁ যে কৈ যে আছোঁ এই বস্তুটো চাওক ইয়াত এজেণ্ট প্ৰাইজ দিয়া আছে এতিয়া আপোনালোকে কুপন প্ৰাইজ পাইছে বহি প্ৰাইজ পাইছে বহীত খেল হোৱা আপোনালোকে দেখিছে ময়ো দেখিছোঁ কিন্তু ইয়াত এবাৰ মই নতুনত্ব এটা বস্তু বিচাৰি পাইছোঁ নতুনত্ব বুলি মই এইকাৰণে কৈছোঁ যে নতুনত্ব এটাই নতুনত্ব হ'ল এইটো কি যে এই যে এজেণ্ট প্ৰাইজখিনি আছে এজেণ্ট প্ৰাইজখিনি আপোনালোকৰ দিয়া হ'ব যি নেকি এই ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড যিবিলাক মানে মেইন প্ৰাইজ আছে এই মেইন প্ৰাইজবিলাকৰ যিখন বহীৰ পৰা চেল হ'ব বা যিজন এজেণ্টৰ দ্বাৰা লোৱা বহীবোৰৰ পৰা এই প্ৰাইজসমূহ খুলিব সেই এজেণ্টসকলৰ এই এখন 125cc পালচাৰ দিয়া হ'ব সেইকাৰণে ইয়াত লিখা আছে যে ইয়াৰ উপৰিও আৰু 14টা উপহাৰ ইয়াত দিয়া আছে যিহেতু 14টা উপহাৰৰ ভিতৰত মই আপোনালোকক এখন চাওক আপোনালোকে মটৰচাইকেল চলাই সকলোৱে ভাল পায় মই জানো আৰু এয়া চাওক প্লেট নাই তেল একেবাৰে নাখায় মানে একদম কম পিনেবালা আৰু এখনত আমাৰ বৰুৱা বহি আছে এখন ক'ত লৈ যাবা আমাৰ ভিডিঅ' বনাবলৈ ভাল হ'ব তেল কম খায় এখন স্পৰ্ট প্লাছ নেকি না স্পৰ্ট ইয়া পজবোৱা কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি ক'ব দেই তাৰপিছত চাওক এতিয়া পজবোৱা উঠক আৰু জীৱনো আছে জীৱনো অলপ চাই আছে জীৱনো চাই লওক তাৰপৰা মই আপোনালোকক এতিয়া বৰ্তমান মানে কি হৈছে ডেকা যি আমাৰ যুৱচাম আছে মই বা মোৰ ভাইটিসকলৰ বয়সৰ যিসকল আমাৰ কলেজীয়া ষ্টুডেণ্ট আছে তেখেতসকলৰ কাৰণে একদম মজা হৈছে ৰয়েল এনফিল্ডৰ 350 মানে কি হয় ইয়াত লুকটো আহি যায় তেলো কম খায় আৰু লগত গাৰ্লফ্ৰেণ্ড থাকিলে উঠাই লৈ ফুৰিবলৈ মজা হয় আৰু যি নেকি ৰেপ কৰি ভাল পায় দবাই ভাল পায় স্পীডৰ কাৰণে হৈছে এখন NS 200 এখন বগা দিছে চাওক 200 NS কিমান মজা লাগিছে কালাৰটো আৰু এখন যিসকল স্পীড লভাৰ আছে স্পীড লভাৰসকলৰ বাবে হৈছে NS 200 তাৰমানে ইয়াত এনেকুৱা নহয় যে অকল মানে খুব স্পীডি বাইকো আছে খুব নৰ্মেল বাইকো আছে একদম কম্বি আছে ইয়াত চব কম্বি দিছে আৰু গেট 1 বাই 1 ফ্ৰী টাইপৰ খেলটো হৈ আছে মানে যদি আপুনি এখন বুকৰ বিকি এই টিকটটো মানে এই প্ৰাইচটো ফুলাব পাৰে আপোনাৰ বুকত তেতিয়াহ'লে আপুনি হৈ যাব এইখন গাড়ীৰ মালিক তাৰমানে সেইখনৰ লগত এখন ফ্ৰী দিয়া নিচিনা হৈছে চ' কথাটো হ'ল এনেকুৱা অভাৰঅল এই ইয়াত গোটেই খেলটো যে হৈ যে আছে এই খেলটো হৈ আছে জ্ঞানদ্বীপ শৈক্ষিক আৰু অৰ্থ সামাজিক বিকাশ কেন্দ্ৰ NGOৰ সৌজন্যত খেলখন হৈ আছে উষাগৰঙাত আৰু ইয়াৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে GOLA/239/A/14 আৰু ESTD আছিলে 1998ত আৰু এতিয়া আহক মানে ইয়াৰ খেলখনৰ কমিটিৰ যি সভাপতি বা ছেক্ৰেটাৰী বা যি দায়িত্বশীল ব্যক্তি আছে তেখেতৰ পৰা কথাখিনি অলপ জানি মই আপোনালোকক জনাই আছোঁ যিহেতু খেলখন কি পৰ্যায়ত হ'ব বুলি মই প্ৰথমতে কৈছোঁ খেলখন কি পৰ্যায়ত হ'ব কি ধৰণে পাতিব তেখেতসকলে কি ধৰণে এনাউন্সমেণ্টখিনি কৰিব গোটেই কথাখিনি আপোনালোকক একদম তথ্য সহকাৰে জনাম আহক ভিডিঅ'টো সম্পূৰ্ণ চাওক মাজুলী মাজুলীৰ পৰা আহিছে জীৱন শইকীয়া মাজুলীৰ পৰা আহিছে আউনীআটী সত্ৰৰ ওচৰৰে ঘৰ সত্ৰ থাকে ভকত দেই আগত নাযাবচোন দেৱজনী বৰা ডাঙৰীয়ানীয়ে আজি উষাগৰঙৰ লাঠি গিফ্ট কুপন এই অনুষ্ঠান ভাগুবাৰ আৰম্ভণি কৰিছে ইয়াৰ পিছতে ভাল লাগিছে উন্মোচন কৰিছে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি অহা সুদূৰ গুৱাহাটীৰ পৰা নীলোৎপল চলিহা ডাঙৰীয়াৰ দ্বাৰা উষাগৰঙা লাঠি গিফ্ট কুপন উন্মোচন হৈছে এয়া উষাগৰঙা লাঠি গিফ্ট কুপনৰ টিকেট
প্ৰথমবাৰৰ বাবে উঠা গৰমা লাকি গিফ্ট কুপনৰ টিকেটটো উন্মোচন কৰা হৈছে। হাই হেল্ল' নমস্কাৰ সকলোকে স্বাগতম মোৰ নাৰায়ণ টি ভিডিঅ'লৈ। আজি মই আহি গৈছোঁ এখন উপহাৰ কুপন খেল আপোনালোকক দেখুৱাম বুলি, যিহেতু এই উপহাৰ কুপন খেলখন হৈ আছে আমাৰ অসমৰ গোলাঘাট জিলাত। আৰু গোলাঘাট জিলাৰ হৈ আছে কোন জেগাত মই সেই কথাও আপোনালোকক ক'ম, যিহেতু মোৰ পিছফালে আপোনালোকে বৰ্তমান মোৰ দেখা পাই আছে যে কেইবাখনো গাড়ী আছে, সৰু সৰু গাড়ীও আছে, ষ্টাৰ বাছ এখন আছে, মটৰ চাইকেল আছে। আৰু গোটেই সবিশেষ মই আপোনালোকক জনাম এই খেলখন কি পদ্ধতিৰে ইয়াত পতা হ'ব আৰু ইয়াৰ কিমান টিকট হৈছে, পাৰ্মিশ্যন কি ধৰণৰ উলিয়াইছে তেখেতসকলে, আৰু খেলৰ নিয়মাৱলীখিনি কি হ'ব, আৰু তেখেতসকলে কিটো মানে উদ্যোগত এই পইচাখিনি খৰচ কৰিব, গোটেই কথাখিনি আপোনালোকক জনাম। আৰু ৰিজাল্ট চিট তেখেতসকলে কি ধৰণে মানে পাব্লিক কৰিব সেই গোটেই কথাখিনি আজি আপোনালোকলৈ বুলি লৈ আহিম। আৰু টিকটৰ মূল্য কিমান হ'ব, কিমানখিনি প্ৰাইজ মানি আছে, গোটেইখিনি সবিশেষ জনাম। তেতিয়ালৈকে আপোনালোকে মোৰ চাই থাকক চেনেলটোলৈ, সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি মই আশা ৰাখিলোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি মই আশা ৰাখিলোঁ। আহক আজি ভিডিঅ'টো মই আৰম্ভ কৰোঁ। আৰু এতিয়া চাওক, এয়া হৈছে সেইখন লাকি কুপন। আপোনালোকে চাওক, ইয়াত আছে ষ্টাৰ বাছ, থাৰ, আপোনালোকৰ কি আছে মই গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মানে কি হ'ব, মই আপোনালোকক ডাইৰেক্টলি দেখাম। আপোনালোকে চাওক, এইখন হৈছে প্ৰথম পুৰস্কাৰ, এইখন ষ্টাৰ বাছ, এইখন ষ্টাৰ বাছ হ'ব 25 ছিটাৰৰ। আৰু খেলখন হৈছে উষা গৰঙা, আপোনালোকে চাওক ইয়াত লিখা আছে উষা গৰঙা, ডাক বৰগাঁও, জিলা গোলাঘাট, অসম 785-603। আৰু ইয়াৰ বৰঙণি হৈছে মাত্ৰ 100 টকা। 7 তাৰিখে হ'ব, জুলাই 7 তাৰিখ 2024 হ'ব এই খেলখন। আৰু প্ৰথম প্ৰাইজ আছে ষ্টাৰ বাছ, আৰু এইখনেই হৈছে সেইখন আল্ট্ৰা বাছ যিখন নেকি প্ৰথম পুৰস্কাৰ হিচাপে ইয়াত মানে দিয়া হ'ব। প্ৰথম প্ৰাইজ। আৰু এইটো হৈছে, এইখন হৈছে আপোনাৰ থাৰ, মহিন্দ্ৰা থাৰ। যিহেতু মহিন্দ্ৰা থাৰখন বৰ্তমান সকলোৰে এখন খুব পচন্দৰ আৰু খুব সপোনৰ এখন গাড়ী। আৰু এইখন থাৰ বৰ্তমান আপোনালোকে উপভোগ কৰিব পাৰিব মাত্ৰ 100 টকাত। 100 টকা মূল্যত আপোনালোকে এখন ক্ৰয় কৰিব পাৰিব থাৰ। কাৰণ কেলৈ, এইখন উপহাৰ কুপন খেল, যিহেতু এখন উপহাৰ কুপন খেলত আপুনি আপোনাৰ সপোন পূৰণ কৰিব পাৰিব। আৰু এই থাৰখনৰ পিছতেই আছে এখন বেলেনো, এখন ফেমিলি কাৰ হয়। যিহেতু ফেমিলি কাৰ বুলি এইকাৰণে কৈছোঁ, যিহেতু সৰু পৰিয়াল হ'লে আপোনালোকে যাব পাৰিব এই বেলেনো কাৰখনত। আৰু এইখন হৈছে থাৰ্ড প্ৰাইজ, চাওক আপোনালোকক মই দেখাই আছোঁ। আৰু ইয়াত এই খেলখন যে মই যে দেখাই আছোঁ, এই খেলখন মই কিয় দেখাই আছোঁ, এই খেলখনলৈ আমন্ত্ৰণ কৰি আনিছিলে যিহেতু আমাক। আৰু এইখন হৈছে হিউণ্ডাই, এইটো হৈছে 4 নম্বৰ পুৰস্কাৰ। তাৰপিছত আছে এইখন হৈছে 5 নম্বৰ পুৰস্কাৰ। আৰু ইয়ালৈ আহিছিলোঁ এইটো কাৰণে, এই খেলখন অলপ বিশেষ। মই বিশেষ বুলি কিয় কৈছোঁ, আপোনালোকে মোৰ ভইচটো নাযাব, যিহেতু মোৰ অলপ মাতটো ভাগি আছে, সেইবাবে মোৰ মানে ভইচটো এনেকুৱা হৈছে, অলপ ফটা হৈছে। চ' ইয়াত মানে বিশেষ বস্তুটো, আকৰ্ষণটো মই কৈছোঁ যে কৈ যে আছোঁ, এই বস্তুটো চাওক, ইয়াত এজেণ্ট প্ৰাইজ দিয়া আছে। এতিয়া আপোনালোকে কুপন প্ৰাইজ পাইছে, বহী প্ৰাইজ পাইছে, বহীত খেল হোৱা আপোনালোকে দেখিছে, ময়ো দেখিছোঁ। কিন্তু ইয়াত এইবাৰ মই নতুনত্ব এটা বস্তু বিচাৰি পাইছোঁ। নতুনত্ব বুলি মই এইকাৰণে কৈছোঁ যে নতুনত্ব এটাই, নতুনত্ব হ'ল এইটো কি, যে এই যে এজেণ্ট প্ৰাইজখিনি আছে, এজেণ্ট প্ৰাইজখিনি আপোনালোকৰ দিয়া হ'ব যি নেকি এই ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড যিবিলাক মানে মেইন প্ৰাইজ আছে, এই মেইন প্ৰাইজবিলাকৰ যিখন বহীৰ পৰা চেল হ'ব, বা যিজন এজেণ্টৰ দ্বাৰা লোৱা বহীবোৰৰ পৰা এই প্ৰাইজসমূহ খুলিব, সেই এজেণ্টসকলৰ এই এখন 125cc পালচাৰ দিয়া হ'ব। সেইকাৰণে ইয়াত লিখা আছে যে এজেণ্ট প্ৰাইজ। আৰু এই ধৰণে ইয়াত এখন আছে, এখন তাত আছে মানে চব 125 আছে। সেইখন মানে আল্ট্ৰা বাছ যিখন বহীৰ পৰা চেলিং হ'ব সেইখনৰ কাৰণে আছে, সেইখন 125। আৰু মহিন্দ্ৰা থাৰখন যিখন বহীৰ পৰা চেলিং হ'ব সেইখনৰ বাবে আছে, সেইখন 125। থাৰ্ড এইখন বেলেনৰ কাৰণে আছে এইখন। তাৰপিছত ফ'ৰ্থ এইখন আছে হিউণ্ডাইখনৰ কাৰণে আছে এইখন মটৰ চাইকেল। আৰু এইখন ফিফ্থ মানে এইখন হৈছে টাটা পাঞ্চ। সকলোৱে টাটা কোম্পানীটোক বহুত ভৰসা কৰে, আৰু ফেমিলিৰ কাৰণে বহুত ভাল, আৰু স্পেচটো বহুত ভাল আছে এইখনৰ। আৰু এইখন কাৰো যদি আপুনি যিজন মানে যদি আজি মই এজেণ্ট হয়, মই যদি বহি বিকোঁ, মোৰ বহীত যদি কোনোবা এজন গ্ৰাহকে যদি এই থাৰ্ড মানে পাঞ্চখন পাই যায় বা থাৰখন পাই যায়, তেতিয়া মই এখন 125 পালচাৰৰ মানে গৰাকী হ'ম, এখন প্ৰাইজ হিচাপে। আৰু এখন চুইফ্ট হয় 6 নম্বৰ পুৰস্কাৰ, 6 নম্বৰ পুৰস্কাৰৰ লগতো এইখন আছে। আৰু ইয়াৰ উপৰিও আৰু 14টা উপহাৰ ইয়াত দিয়া আছে। যিহেতু 14টা উপহাৰৰ ভিতৰত মই আপোনালোকক এখন চাওক,
আপোনালোকে মটৰচাইকেল চলাই সকলোৱে ভাল পায় মই জানো আৰু এয়া চক প্লেট নাই তেল একেবাৰে নাখায় মানে একদম কম পিনেবালা আৰু এখনত আমাৰ বৰুৱা বহি আছে এখন ক'ত লৈ যাবা আমাৰ ভিডিঅ' বনাবলৈ ভাল হ'ব তেল কম খায় এখন স্পৰ্ট প্লাছ নেকি না স্পৰ্ট ইয়া পজবোৰক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি ক'ব দেই তাৰপিছত চাওক এতিয়া পজবোৰ উঠক আৰু জীৱনো আছে জীৱনো অলপ চাই আছে জীৱনো চাই লওক তাৰপৰা মই আপোনালোকক অলপ দেখালোঁ এখন স্কুটি আছে ইয়াতে এখন কি হয় এখন জুপিটাৰ এখন 12 নম্বৰ পুৰস্কাৰ জুপিটাৰ আছে আৰু 11 নম্বৰ পুৰস্কাৰ আছে আপোনাৰ এখন জুম হিৰো জুম 11 নম্বৰ পুৰস্কাৰ আৰু 10 নম্বৰ পুৰস্কাৰ আছে এণ্টৰ্ক গ্লেমাৰ আছে 9 নম্বৰ পুৰস্কাৰ আমাৰ চাকৰি কৰা 95% মানে যিসকল আমাৰ টিচাৰ বা আমাৰ মিডল ক্লাছ মানুহ আছে আমাৰ যিসকল আমি মিডল ক্লাছ মানুহ আছে যিসকলে তেল কম খোৱা গাড়ী বিচাৰোঁ সকলোৰে আমাৰ তেল কম খোৱা আৰু অলপ জোৰ থকা তো সকলোৰে কাৰণে সেইসকলৰ কাৰণে গ্লেমাৰ একদম সকলোৰে পচন্দ আপুনি মাত্ৰ 100 টকাত হয় গ্লেমাৰ নহ'লে থাৰ নহ'লে পাঞ্চ নহ'লে বেলেনো বা ষ্টাৰ বাছ হ'লেতো আৰু ভাল আৰু এতিয়া বৰ্তমান মানে কি হৈছে ডেকা যি আমাৰ যুৱচাম আছে মই বা মোৰ ভাইটিসকলৰ বয়সৰ যিসকল আমাৰ কলেজীয়া ষ্টুডেণ্ট আছে তেখেতসকলৰ কাৰণে একদম মজা হৈছে ৰয়েল এনফিল্ডৰ এয়া 350 মানে কি হয় ইয়াত লুকটো আহি যায় তেলো কম খায় আৰু লগত গাৰ্লফ্ৰেণ্ড থাকিলে উঠাই লৈ ফুৰিবলৈ মজা হয় আৰু যি নেকি ৰেপ কৰি ভাল পায় দবাই ভাল পায় স্পীডৰ কাৰণে হৈছে এখন NS 200 এখন বগা দিছে চাওক 200 NS কিমান মজা লাগিছে কালাৰটো আৰু এখন যিসকল স্পীড লভাৰ আছে স্পীড লভাৰ সকলৰ বাবে হৈছে NS 200 তাৰমানে ইয়াত এনেকুৱা নহয় যে অকল মানে খুব স্পীডি বাইকো আছে খুব নৰ্মেল বাইকো আছে একদম কম্বি আছে ইয়াত চব কম্বি দিছে আৰু গেট 1 বাই 1 ফ্ৰী টাইপৰ খেলটো হৈ আছে মানে যদি আপুনি এখন বুকৰ বিকি এই টিকটটো মানে এই প্ৰাইচটো ফুলাব পাৰে আপোনাৰ বুকত তেতিয়াহ'লে আপুনি হৈ যাব এইখন গাড়ীৰ মালিক তাৰমানে সেইখনৰ লগত এখন ফ্ৰী দিয়া নিচিনা হৈছে চ' কথাটো হ'ল এনেকুৱা অভাৰঅল এই ইয়াত গোটেই খেলটো যে হৈ যে আছে এই খেলটো হৈ আছে জ্ঞানদ্বীপ শৈক্ষিক আৰু অৰ্থ সামাজিক বিকাশ কেন্দ্ৰীয় NGOৰ সৌজন্যত খেলখন হৈ আছে উষাগৰঙাত আৰু ইয়াৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে GOLA/239/A/14 আৰু ESTD আছিলে 1998ত আৰু এতিয়া আহক মানে ইয়াৰ খেলখনৰ কমিটিৰ যি সভাপতি বা ছেক্ৰেটাৰী বা যি দায়িত্বশীল ব্যক্তি আছে তেখেতৰ পৰা কথাখিনি অলপ জানি মই আপোনালোকক জনাই আছোঁ যিহেতু খেলখন কি পৰ্যায়ত হ'ব বুলি মই প্ৰথমতে কৈছোঁ খেলখন কি পৰ্যায়ত হ'ব কি ধৰণে পাতিব তেখেতসকলে কি ধৰণে এনাউন্সমেণ্টখিনি কৰিব গোটেই কথাখিনি আপোনালোকক একদম তথ্য সহকাৰে জনাম আহক ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু এতিয়া মই যে আপোনালোকক যে ক'লোঁ এয়াই হৈছে আপুনি সম্পাদক এয়া আমাৰ সম্পাদক মহোদয় যিহেতু আমাক আমন্ত্ৰণ কৰি আনিছিলে আৰু সেইবাবে আজি আহিছিলোঁ তাৰমানে ইয়াত কি হৈছে আপোনালোকে ভাবিব পাৰে মোৰ কথাবোৰ কোৱাত অলপ খোকোচা লগাৰ নিচিনা হৈছে আৰু মাতটো ভাগি আছে মাতটো ভাগি থকাৰ কাৰণে কথাবিলাক কোৱাত অকণমান তেনেকুৱা হৈছে আৰু ইয়াত কি হৈছে আগত অহা নাই আহিছোঁ সেইটো কাৰণে জেগাবিলাকৰ নামবিলাক অলপ কোৱাত বেয়া মানে খেলি মেলি হ'ব পাৰে আপোনালোকে বেয়া নাপাব উষাগৰঙা মইতো কৈ আছোঁ হ'লেও মানে মোৰ মাতটোৰ কাৰণে হয়তো কোনোবাই ভুলো যাতে নুবুজে গোলাঘাট জিলা হয় নিয়াৰ ফৰকাটিং জংচন দাদাই সম্পূৰ্ণ কৈ দিছে আৰু এনেকুৱা নহয় এতিয়া আপোনালোকে বহুতে মানে ভাবি আছে এটা কথা ওলাই আছে যে টিকট খেলবিলাকতো এতিয়া তিনিচুকীয়াত এখন খেল কেনেকুৱা হৈ গৈছে আপোনালোকে খেল নাপাতিলে কমিটি লুকাই গ'ল ইয়াত তেনেকুৱা ধৰণৰ নহয় মই সেই কথাটো কৈছোঁৱেই আৰু ইয়াত মানে এখন আপোনালোকে এখন স্কুলৰ লগত জড়িত শিক্ষা অনুষ্ঠানৰ লগত জড়িত হৈ আছে আৰু সমাজৰো কিছুমান কাম কৰিব সেই কথাখিনি মই ক'লে আপোনালোকে বুজাত ক'ব পাৰে বহুতে ভাবিব পাৰে যে নহয় তুমি ক'লে নহ'ব কমিটি কোনোবা এজনে কওক সেইটো কাৰণে মই দাদাক অনুগ্ৰহ কৰিম যে তেখেতে অকণমান আপোনালোকক বুজাব বুলি আহক এতিয়া দাদাৰ মুখেৰে বুজোঁ যিহেতু এতিয়া আপোনালোকৰ এখন যিখন খেল এই খেলখন 7 জুলাইত অনুষ্ঠিত কৰা হ'ব আপোনালোকৰ এই খেলখনৰ লগত সংগতি আছে এখন মানে শিক্ষা অনুষ্ঠানৰ লগতে আপুনি কৈছিলে যে কিবা এম্বুলেঞ্চ সেৱা এটা আপোনালোকে আৰম্ভ কৰিব যিসকল দুখীয়া লোক আছে বহুত কিছুমান এনেকুৱা দুখীয়া লোক আছে যিসকলে মানে ভাল ধৰণৰ মানে ট্ৰিটমেণ্ট তেখেতসকলে কৰাত অসুবিধা হৈ যায় তেনেকুৱা আপোনালোকে সহায় কৰিব কৈ দিয়কচোন বা আপোনাৰ মুখেৰে কৈ দিয়ক প্ৰথম কথা হ'ল আমাৰ এই অনুষ্ঠানটো জ্ঞানদ্বীপ শৈক্ষিক আৰু অৰ্থ সামাজিক বিকাশ কেন্দ্ৰৰ এটা NGO এই NGOটো 1998 চনতে প্ৰতিষ্ঠা হৈছিল আৰু তাৰ NGOৰ মানে গইনালৈ আমাৰ কেইখনমান বিদ্যালয় আমি প্ৰতিষ্ঠা কৰিছিলোঁ তাৰ ভিতৰতে বৰ্তমান 2খন বিদ্যালয় আমাৰ চলি আছে জ্ঞানদ্বীপ একাডেমি আৰু এই জ্ঞানদ্বীপ একাডেমিৰ বৰ্তমান এখন 9 ফেইল স্কুল বুলি কয়
যিবিলাক হাই স্কুলত ফেল কৰি 9ত ফেল কৰি আমি এডমিশ্যন দিছিলোঁ হয় হয় মানে যিবিলাকক ব্ৰইলাৰ স্কুল বুলি কয় আমাৰ স্কুলখনক মানে ব্ৰইলাৰ এখন ফাৰ্মত আৰম্ভ কৰাৰ কাৰণে বাৰু যি কি নহওক বৰ্তমান পূৰ্ণগতিত আমাৰ স্কুল চলি আছে আৰু আমাৰ এটা লক্ষ্য আছে আগন্তুক দিনত আমি স্কুলখন ছিনিয়ৰ ছেকেণ্ডেৰী কৰাৰ আৰু এটা বিল্ডিং ভাল বিল্ডিং বনোৱা লগতে ডিজিটেল ক্লাছৰুম কৰা এইটো আমাৰ লক্ষ্য আছে আৰু ইয়াৰ পিছতে আমাৰ এই অঞ্চলটো বৃহত্তৰ অঞ্চল এই অঞ্চলটোত আমাৰ এম্বুলেঞ্চ সেৱাৰ অকণমান অসুবিধা হয় কেতিয়াবা খুব সঘনাই এক্সিডেণ্ট হ'লে গাড়ী পাবলৈ দিগদাৰ হয় বা দুখীয়া মানুহক কম পইচাত মেডিকেললৈ পঠোৱা বা হস্তান্তৰ কৰাত আমাৰ অসুবিধা হয় তেনেকুৱাত আমি ভাবিছোঁ এখন এম্বুলেঞ্চ সেৱা প্ৰৱৰ্তন কৰিম লগতে এই অঞ্চলৰ পৰা যদি আমাৰ ভৱিষ্যত দিনত APSC কোনোবা ছাত্ৰ ছাত্ৰী APR হয় তেওঁলোকক আমি আৰ্থিকভাৱে সহায় কৰিম বুলি ভাবিছোঁ শিক্ষা ক্ষেত্ৰৰ লগত আমি সম্পূৰ্ণ জড়িত হৈ থাকিম আৰু আছে দুই এটা উদ্দেশ্য দুখীয়া মানুহ যদি কোনোবা আছে তেওঁলোকক আমি স্বাৱলম্বী কৰিবৰ কাৰণে সহায় কৰিম আৰু দুখীয়া যদি কোনো বেমাৰী মানুহ ওলায় তেওঁলোককো আমি ট্ৰিটমেণ্টৰ কাৰণে আৰ্থিকভাৱে সহায় কৰিম হয় এইখিনি কথাত তেখেতে ক'লে কিন্তু এতিয়া কথা হ'ল কি মই আৰু দুটামান কথা সুধিম আপুনি বেয়া নাপাব মই দুটামান কথা সুধিম মানে কি মোৰ নিজৰ কথাও নহয় মই বেলেগ খেলো চাইছোঁ আপোনালোকো কিছুমান কথা সুধিম ৰাইজৰ চ' মানে মই কথাটো এইটো কাৰণে ক'লোঁ আপোনালোকে খেলখন পাতিব আপোনালোকে খেলখন মানে কুপন হিচাপে খেলাব নে ফেন হিচাপে খেলাব ফেন হিচাপে খেলাব আৰু খেলখন দিনত হ'ব লাইভ হ'ব লাইভ হ'ব আমাৰ টাৱাৰ আছে এইটো BSNL জিঅ' টাৱাৰ হয় আৰু ইয়াৰ পিছতে আছে BSNL টাৱাৰ গতিকে আমি ফাইবাৰ ল'ম লাইভ কৰিম দিনত খেলাম আমি ৰাতি ইয়াত লাইটৰ ব্যৱস্থাই নকৰোঁ হয় মই আৰু এটা কথা সুধিম আপোনালোকে পাৰ্মিশ্যনটো উলিয়াইছে পাৰ্মিশ্যন নলিয়াটো খেলাবই নোৱাৰে খেলিবও নোৱাৰে চ' এই গোটেইবিলাক হৈ যোৱাৰ পিছতো কিছুমানে আপুনিও দেখিছে দেই মই নাম নকওঁ মানে আপুনি দেখিছে এতিয়া বহু জেগাত এনেকুৱা হৈছে খেলটো হৈ যায় কিন্তু কুপনৰ নাম লিষ্টটো মানে লাষ্টত ৰিজাল্ট চিটটো নজনাই যে মানে টিকট নাম্বাৰখিনি দি থৈ দিয়ে নামখিনি জনাব লাগে আচলতে নহয় জানো নিয়ম মতে আপোনালোকে সেইটো কৰিব বুলি আশা ৰাখিছোঁ হয় হয় বৰ্ডখনত নাম্বাৰ থাকিব নাম্বাৰৰ এগেইনষ্টত যদি নামটো আমি পাওঁ এজেণ্টে আমাক যদি নাম দিয়ে আমি নাম আৰু ডিষ্ট্ৰিক্ট কোন ডিষ্ট্ৰিক্টৰ হয় নাম আমি লিখিম আৰু বৰ্ডখন আমি লগে লগে মাৰি যাম আমাৰ 12জন সদস্য আছে গতিকে আমাৰ সদস্যই সম্পূৰ্ণ লগে লগে লিখি যাব আৰু আপোনালোকৰ আগত প্ৰডিউচ কৰিম আৰু আপোনালোকক আমাৰ যিসকলে আমাৰ প্ৰাইজ পাব তেওঁলোকক মাতি আনি আমি 12জনক 20জনকে মাতি আনি আমি গামোচা পিন্ধা সম্বৰ্ধনা জনাম আৰু তেওঁলোকক আমি আপোনালোকৰ আগত প্ৰডিউচ কৰিম আৰু যিহেতু আমি টিকেট কম বনাইছোঁ আপোনাৰ টিকটটো কিমান বনাইছে কৈ দিয়ক হয় মইতো কথাটো গম পাওঁ কিন্তু আপোনাৰ মুখে চাওক এতিয়া 6 লাখ টিকট বনাইছোঁ বুলি কৈছে তেখেতসকলে খেলখন কিমান ধুনীয়া এখন খেল হ'বলৈ গৈ আছে মই এইকাৰণে কৈছোঁ খেলখন ধুনীয়া হ'বলৈ গৈছে কিছুমান জেগাততো 10 লাখ 20 লাখ টিকট বনাই হয় নহয় আপোনালোকেতো নাই বনোৱা 6 লাখ টিকট বনাইছে 6 লাখ টিকটত মই আশা কৰিছোঁ আৰু হোপ এটা মোৰ আছে কি যে আপোনালোকে এটা পজিটিভ ভাইব লৈ আহি আছে সমাজৰ কাৰণে আৰু এখন সমাজৰ লগতে শিক্ষা দিশটো আপোনালোকে আগবঢ়াই নিবলৈ বিচাৰিছে সেইবাবে মই ভাবোঁ যে সকলোৱে আদৰ সমাদৰ কৰিব আৰু লগতে তাৰ লগতে মানে কি খেলখনৰ আপোনালোকে যিটো নিয়মাৱলী মানে খেলৰ এতিয়া কিছুমান জেগাত এনেকুৱা দেখিছোঁ খেল হ'ব অকণমান আগলৈকে টিকট বিকি আছে আপোনালোকে এসপ্তাহ 10 দিন 15 কিমান দিনৰ আগত ষ্টপ কৰাব আমি লিখিয়ে দিছোঁ হয় এসপ্তাহ আগত আমাক এজেণ্টসকলে টিকেট জমা কৰিব লাগিব হয় আমি এসপ্তাহ আগত আমি সকলো এজেণ্টৰ পৰা টিকেট লৈ জমা ল'ম আৰু তাৰপিছত আমি 7 তাৰিখে জুলাই 7 তাৰিখে আমি খেল খেলিম হয় তেতিয়াহ'লে খুব এটা সুন্দৰ আৰু ইয়াত এটা বস্তু মই অকণমান কনফিউজন আছোঁ কাৰণে মই আপোনাৰ পৰা জানো দেই এতিয়া যেনে ধৰি লওক এই টাটা পাঞ্চখন ইয়াত এখন 5 নম্বৰ পুৰস্কাৰ এইখনৰ যদি মানে এই টিকটটো মই ভবাটো মই বুজাটোহে কৈছোঁ দেই এই টিকট মানে যিখন বহীৰ পৰা এই গাড়ীখন ফুলিব সেই গাড়ীখনৰ মানে ওনাৰে পাব নে টিকেট চেল কৰা এজেণ্টজনে পাব কথাটো হ'ল কি ধৰক আপুনি মোৰ পৰা বহি লৈছে হয় আমি খেল খেলাইছোঁ আপোনালোকে আমাৰ পৰা বহি নি পেলাই টিকেট বিক্ৰী কৰিব যদি আপোনালোকৰ বিক্ৰী কৰা বহীৰ পৰা যদি কোনোবাই গাড়ীখন পায় যিহেতু আপুনি টিকেট বিক্ৰী কৰিছে এতিয়া আপুনি এজন এজেণ্ট হিচাপে আপুনি পালচাৰ 125 পালচাৰ এইখন ন আপুনি এজেণ্ট হিচাপে এজেণ্ট হিচাপে আপুনি বিকা টিকেটটো যদি কোনোবাই গাড়ী পায় এজেণ্ট হিচাপে আপুনি বাইকখন পাব মানে এইটো এজেণ্টজনে পাব মানে ইয়াত এতিয়া মই কেইবাখনো গাড়ী দেখিছোঁ যেনেকৈ আমাৰ ষ্টাৰ বাছখন 6খন গাড়ীৰ লগত 6খন বাইক আছে এখন চুইফ্ট হয় হয় এখন চুইফ্টৰ লগত এইখন পালচাৰ এজেণ্ট বাইক আছে হয় পালচাৰ 125 হয় হয় এখন যোনে টিকেট বিক্ৰী কৰিব তেওঁ পাব আৰু যিজনে উইনাৰ হ'ব সেইজনে সেইখন পাব ন এইখনৰ লগত আছে 5খন লগতো 125 হয় তাৰপিছত এখন হৈ গ'ল আপোনাৰ আউৰা হয় আউৰা হুণ্ডাই আউৰা লগত আছে এখন হয় তাৰমানে এইটো এটা খুব সুন্দৰ এটা মই আপোনালোকৰ দেখিছোঁ দেই ইয়াৰ আগত মই বুকত খেল হোৱা দেখিছোঁ এইটো কিন্তু খেলটো অলপ মই ইউনিক নাই এইটোতো আপোনালোকৰতো বুক খেল নাই আপোনালোকৰতো একদম মানে মই খেলটো কিয় কৈছোঁ এই খেলটো বহুত এটা ইউনিক মই এইটোৱে দেখিছোঁ যে আপোনালোকে এখন প্ৰাইজৰ লগত এখন গাড়ী আপোনালোকে গিফ্ট দিয়া নিচিনা হৈছে এইটো গেট 1 বাই 1 টাইপ হৈ আছে এইটো এটা খুব সুন্দৰ হৈছে হয় একদম মনৰ পচন্দ একদম ট্ৰেণ্ডিঙত থকা গাড়ী এখন হয় হয় তেওঁলোকে থাৰখন যোনে পায় হয় যিজন
এজেণ্টে টিকেট বিক্ৰী কৰি পেলাই থাৰখন পাব হয় সেইজন এজেণ্টে বাইকখন পাব হয় হয় ইয়াৰ পিছত আহিলে বাছ ষ্টাৰ বাছ এইখন হৈছে প্ৰথম পুৰস্কাৰখন হয় ষ্টাৰ বাছ এই বাছখন আমাৰ ফাৰ্ষ্ট প্ৰাইজ দেখিছে আপোনালোকে চবৰে বাছৰ মালিক হ'বলৈ মন যায় হয় নে আমি পালেতো ডাইৰেক্ট ডিব্ৰুগড় লাইন লগাই দিম সেইকাৰণে বাছ এখন খেলাই দিছোঁ আদাবাৰী চানমাৰী একদম ডিব্ৰুগড় লাইন একদম বাছখন যোনে পাব যিজন এজেণ্টৰ বুকে মানে এজেণ্টৰ টিকেটত পাব খুলিব সেই এজেণ্টজনে এইখন পাব এখন পাই যাব ন ঠিকে আছে এইখিনিয়ে বস্তুখিনি মানে গোটেই বস্তুখিনি মই আপোনালোকক দেখুৱালোঁ আৰু মোৰ লগতে সন্মানীয় সম্পাদক মহোদয়ৰ পৰা গোটেই কথাখিনি জনালোঁ চ' আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে এটা কমেণ্ট কৰিব বুলি মই আশা ৰাখিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো মোৰ নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব অনাগত দিনত ইয়াৰ ৰিজাল্ট পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যনটো অন কৰি ৰাখিব যাতে অনাগত দিনত ইয়াৰ ৰিজাল্টখিনিও আপোনালোকে উপভোগ কৰিব পাৰে আহক আৰু এয়া হৈছে গোটেই খেলখনৰ উপহাৰ কুপন একদম মানে মই ডাঙৰকৈ দেখাই দিছোঁ আপোনালোকে চাই লওক আৰু স্ক্ৰীনশ্বট এটা কৰি লওক আপোনালোকক মই অনাগত দিনত ইয়াৰ ৰিজাল্টটো দিম আৰু আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব আজিৰ ভিডিঅ'টো মই ইমানতে ক্ল'জ কৰিছোঁ বাই বাই